राम हरि प्रभु कृष्ण निरान राम नाम नललो हरि ना भजिलो की काम करिलो आमिओ राम राम की काम करिलो आमिओ राम राम शास्त्र उत्तम गीता भागवत कर्मर उत्तम नामयो राम राम धर्मर उत्तम नामयो राम राम देवरा उत्तम जैबकी नंदन शरणे करो प्रणाम राम राम शरणे करो प्रणाम राम राम শুনি সভাসদ এবে আমি কর নমস্কার ভক্তি ৰসে পদামি হো কৰি বুপ্ৰা ভক্তি ৰসে পদামি হো কৰি বুপ্ৰা
বৈষ্ণৱ হৈ আছিল একজন এই ভোজক নগৰে তেওঁ কৰে বাস আৰু সেই কুমুদি বৈষ্ণৱৰ আছিল তেওঁৰ অতি মৰমৰ এই ফাৰজা পুত্ৰ হমে মিলি সেই বৈষ্ণৱৰ অসুখৰ আৰু সেই কুমুদি বৈষ্ণৱে সদায় পুৱা গধূলি কি কৰিছিল পুৱা গধূলি তেওঁ বিষ্ণুক স্মৰণ কৰি এই শালগ্ৰাম মূৰ্তি পূজে তেওঁ মনে ৰংগ শালগ্ৰাম মূৰ্তি পূজে মনে ৰংগ আৰু এতিয়া চাওক সেই কুমুদি বৈষ্ণৱে সদায় পুৱা গধূলি বিষ্ণুক স্মৰণ কৰি শালগ্ৰামক পূজা কৰি আছে আৰু আনফালে সেই গোলোকধামত কি হৈছিল গোলোকধামত বহি আছিল লক্ষ্মী নাৰায়ণ নানা কথা পাতে দুয়ো মনৰ আনন্দত নাৰায়ণক চাই লক্ষ্মী প্ৰভু প্ৰভু বুলি লাভ এক কথা সোধো প্ৰভু তোমাৰ ওচৰ এক কথা সোধো প্ৰভু তোমাৰ Mana
পৃথিবীত নানা পূজা করে ভক্তগণ পৃথিবীত নানা পূজা করে ভক্তগণ শিব পূজা দুর্গা পূজা আর বিশ্বকর্মা শিব পূজা দুর্গা পূজা আর বিশ্বকর্মা কত কিমান পূজা কৰে অসীমা সংখ্যা নাই প্ৰভু কিন্তু এক পূজা প্ৰভু বুজি পোৱা নাই কিন্তু এক পূজা প্ৰভু বুজি পোৱা নাই পৃথিৱীত যিমান পূজা আছে সকলোবোৰ পূজা মই সুন্দৰভাৱেই বুজি পালো কিন্তু প্ৰভু হৌ যে এজন বৈষ্ণৱে সদায় পুৱা গধূলি সামান্য এটি শিলক পূজা কৰি থাকে সেই শিলটো কি আৰু তেওঁ কিয় সদায় সেই শিলটোক পূজা কৰি থাকে তাৰ অৰ্থ প্ৰভু মই একো বুজিয়েই নাপালো শুনা লক্ষ্মী তুমি আজি মোক ডাঙৰ প্ৰশ্ন কৰিলা তুমি যিজন বৈষ্ণৱৰ কথা কলা সেইজন বৈষ্ণৱৰ নাম হৈছে কুমুদি বৈষ্ণৱ আৰু তুমি যিটো শিলৰ কথা কলা সেই শিলটোৰ নাম হৈছে শালগ্ৰাম গতিকে সেই কুমুদি বৈষ্ণৱে শালগ্ৰাম হৈছে মোৰ এটি অন্য ৰূপ কেতিয়া মই শালগ্ৰামৰ ৰূপ ধাৰণ কৰিব লগা হৈছিল জানা লক্ষ্মী যেতিয়া মই শংখচূড়া ৰূপ ধৰি তুলসীৰ সতীত্ব হৰণ কৰিব লগা হৈছিল যেতিয়া মই শংখচূড়া ৰূপ ধৰি তুলসীৰ সতীত্ব হৰণ কৰিব লগা হৈছিল তেতিয়া মোক তুলসী অভিশাপ দিছিল সুন্দৰায়ণ স্বামী ৰূপ ধৰি তই মোৰ সতীত্ব কৰিলি হৰণ স্বামী ৰূপ ধৰি তই মোৰ সতীত্ব কৰিলি হৰণ ময়ো দিলো অভিশাপ আজিৰ পৰা ল তই শিলাৰূপ ধাৰণ আৰু সুন্দৰায়ণ শালগ্ৰাম নাম লৈ তই মন্দিৰত থাকিবি শালগ্ৰাম নাম লৈ তই মন্দিৰত থাকিবি আৰু মই তুলসী নহলে তই কোনোদিনেই পূজা নেপাবি মই তুলসী নহলে তই কোনোদিনেই পূজা নেপাবি এতিয়া বুজিলা লক্ষ্মী শালগ্ৰাম কোন এয়া হল মোৰে এটি অন্য ৰূপ সেই কুমুদি বৈষ্ণৱে সদায় পুৱা গধূলি আচলতেই মোকেই পূজা কৰি থাকে কিন্তু লক্ষ্মী আজি আমি সেই কুমুদি বৈষ্ণৱৰ ভক্তিৰ প্ৰমাণ চাম বলা লক্ষ্মী একদিনা নাৰায়ণে
অভাবে মনে মনে কুমুদি মোৰ কিমান ভক্ত কৰিব প্ৰমাণ কুমুদি মোৰ কিমান ভক্ত কৰিব প্ৰমাণ একদিনা নাৰায়ণে কুমুদিক মই কৰিব প্ৰমাণ কুমুদিক মই কৰিব প্ৰমাণ একদিনা নাৰায়ণে আজি আমি হৌ নদীৰ ঘাটলৈ যাওঁ সেই নদীৰ ঘাটত কুমুদি বৈষ্ণৱ সদায়ে গা ধুবলৈ আহে তাৰ পৰাই সেই কুমুদি বৈষ্ণৱৰ আজি ভক্তিৰ প্ৰমাণ চাম কেনেকৈ জানা লক্ষ্মী মায়া কৰি শিলাৰূপ ধৰি নদীৰ ঘাটত প্ৰিয় মই থাকিবহো পৰি মায়া কৰি শিলাৰূপ ধৰি নদীৰ ঘাটত প্ৰিয় মই থাকিবহো পৰি তুমি এটি ৰজস্বলা নাৰী হৈ সেই শিলৰ ওপৰত বহি কাপোৰ ধুই থাকিবা আৰু তেতিয়াই বুজিবা সেই কুমুদি বৈষ্ণৱৰ মন কেনে আৰু তেওঁৰ ভক্তি অহৈ আহি বুলি নাৰায়ণে অখিলাৰূপ শালগ্ৰামৰ ৰূপ লৈ অপৰিয়াত কালে লক্ষ্মী দেৱী অনাৰী ৰূপ শিলৰ ওপৰত বহি শিলৰ ওপৰত বহি লক্ষ্মী কাপোৰ কিন্তু চাও অহেন কালে বৈষ্ণৱে গা ধুবলৈ আচৰিত কাণ্ড পাছে এজনী তিৰোতাই নদীৰ ঘাটত
এটি শিলৰ ওপৰত বহি কাপোৰ ধুই আছে। শিলটো দেখোন প্ৰভু শালগ্ৰাম। প্ৰভুই নদীৰ ঘাটত পৰি আছে। তিৰোতাজনীয়ে চিনি পোৱা নাই এই তিৰোতাজনীয়ে প্ৰভুৰ ওপৰত বহি কাপোৰ ধুই আছে। হৰি হৰি প্ৰভু, তুমি নদীৰ ঘাটত পৰি আছা আৰু এই তিৰোতাজনীয়ে তোমাক চিনি পোৱা নাই। তোমাৰ ওপৰত বহি এই তিৰোতাজনীয়ে কাপোৰ ধুই আছে। হৰি হৰি প্ৰভু, আই আই এ জৈতে বহি আছা তুমি, ও তেওই হৈছে জৈতে বহি আছা তুমি, তাতে তুমি নবহিবা। তুমি বোধহয় চিনিয়ে পোৱা নাই এ শালগ্ৰাম ঈশ্বৰটো নবহিবা বাধা দিছে। শালগ্ৰামৰ ঈশ্বৰটো নবহিবা বাধা দিছে। তাতে তুমি নবহিবা, উঠি আহা। ও তাতে তুমি নবহিবা, এ মহাপাপ কি কৰিছা। তাতে তুমি নবহিবা, মহাপাপী কৰিছা। হৰি হৰি প্ৰভু, চাও 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 আই চাও, এই প্ৰভু নদীৰ ঘাটত পৰি আছে। তুমি প্ৰভুৰ ওপৰত বহি কাপোৰ ধুই আছা। হে প্ৰভু নাৰায়ণ, তুমি আৰু নদীৰ ঘাটত পৰি থাকিব নালাগে। তিৰোতাজনীয়ে তোমাক চিনি পোৱা নাই। তুমি মোৰ মন্দিৰত থাকিবা, মই তোমাক পূজা কৰি থাকিম। হৰি হৰি প্ৰভু, তিৰোতাজনীক তুমি ক্ষমা কৰি দিবা। তোমাক চিনি পোৱা নাই, তোমাৰ ওপৰত বহি কাপোৰ ধুই আছে। এই শালগ্ৰামক বৈষ্ণৱে অগৃহালয়া। হৰি হৰি প্ৰভু, তুমি মোৰ মন্দিৰত থাকিবা, মই তোমাক পূজা কৰি থাকিম। মন্দিৰ স্থাপন আৰু লগেই লগেই নদীৰ পাৰত লক্ষ্মী আৰু নাৰায়ণে কি কৰিলা? তেতিয়া নাৰায়ণে লক্ষ্মীক চাই কৈছিল, লক্ষ্মী এয়া দেখিলা নহয় কুমুদি বৈষ্ণৱৰ শালগ্ৰামৰ প্ৰতি কিমান মৰম, কিমান ভক্তি। কেনেকৈ সেই শালগ্ৰামক তেওঁ ঘৰলৈ লৈ যায়, মন্দিৰত কেনেকৈ পূজা আৰম্ভ কৰিছে তুমি দেখিছা নহয়। বলা লক্ষ্মী, আমি এতিয়া এই নদীৰ পাৰৰ পৰা আমি সৌ গোলোক ধামলৈ যাওঁ। তাৰ পৰা আমি সেই কুমুদি বৈষ্ণৱৰ ভক্তিৰ প্ৰমাণ চাম। নারায়ণ ও ভকত রাজনা ও ভাবে প্রভু নারায়ণ আজি রাতি বৈষ্ণব দেখা দি মই সপোনত এ ভয় খুৱাম চাই বৈষ্ণৱক নাৰায়ণ ভকত ৰাধনা ও ভাবে প্রভু নারায়ণ নারায়ণ ভকত রাধনা ভাবে প্রভু নারায়ণ
মধুৰ বচন নাৰায়ণ শিৱা মাতাৰ আৰাধনা এই ভাৱে প্ৰভু নাৰায়ণ। এতিয়া চাওক, যেতিয়া কুমুদি বৈষ্ণৱে ৰাতি খাই বৈ উঠি শুই আছিল, তেতিয়া সপোনতে কুমুদি বৈষ্ণৱক নাৰায়ণে কৈছিল, হেৰা বৈষ্ণৱ, মই য'তেই পৰি আছিলো মোক তাতেই থৈ আহাগৈ, নহ'লেই তোমাৰ বিপদ হ'ব নিশ্চয় জানিবা, নহ'লেই তোমাৰ বিপদ হ'ব নিশ্চয় জানিবা। সপোন দেখি নৰপতি চকাই উঠিলে, হৰি হৰি প্ৰভু, মই কি দেখিছো, মই কি শুনিছো, মুখে ঈশ্বৰৰ নাম, যিমান বিপদ নহওক প্ৰভু, সময় তোমাৰ পূজা, হৰি হৰি প্ৰভু। কোনোদিনে নদীৰ ঘাটত, কোনোদিনে নদীৰ ঘাটত নানা কথা ৰজনী পুৱাইলা, ঐ বাছা ধন মৰমৰ পুত্ৰ ধন যাচোন যা, সৌ ফুলনিৰ পৰা কেইপাহিমান ফুল ছিঙি আনগৈ যা। আমি এতিয়া শালগ্ৰামক পূজা কৰিব লাগিব নহয়, যোৱা ফুল ছিঙি আনোতে কেইপাহিমান তুলসীৰ পাত লৈ আহিবা। কিয় জানা, শালগ্ৰামক পূজা কৰিলেই তুলসীৰ পাত লাগে নহয়, যোৱা সৌ ফুলনিৰ পৰা কেইপাহিমান ফুল ছিঙি আনগৈ যোৱা। কিন্তু চাওক, অয়ন্তৰ জামি নাৰায়ণে সকলো জানিলা, মায়া কৰি সৰ্প হৈ আৰু আন ভালে হাততে চিঠি লৈ কুমাৰ যাই ফুলনি লৈ, এটি কৰি ফুল চিঙে আনন্দিত হয়, হাততে কুচিটি যিটো ডালত নাৰায়ণে কালখৰ পহৰ ৰখি আছে, ফুল চিঙো বুলি কুমাৰ সেইফালে আগুৱাইছে, হাততে কুকিটি ফুল চিঙো বুলি কুমাৰ মেলিলে কহা, ফুল চিঙো বুলি কুমাৰ
মায়া সর্পই ডঙ্কিলা মায়া সর্পই ডঙ্কিলা বিক লাগি কুমার মা ঢলিয়া Mama buli pase Prandan kuni mati o lawari ahi Nai o prandan kuni mati o lawari ahi ফুলনির বাজার পড়ি আছে ফুলনির বাজার পড়ি আছে ও বাসা বাসা বুলি কানে দেখাই পুত্র মরি আছে মাতৃৰ কোলা দেখাই পুত্র মরি আছে মাতৃৰ কোলা না কান্দিবি বৈষ্ণৱী না কান্দিবি ভাৰজাক চাই বৈষ্ণৱে এয়া হৈছে সকলো ভগৱানৰ লীলা সকলোবোৰ এদিন এই পৃথিৱীৰ পৰা যাবই লাগিব হে প্ৰভু নাৰায়ণ
এডাল আছিল মোৰ ধূপৰ ঠাৰি তাকো নিলা তুমি প্ৰভু মোৰ মাৰি কিন্তু প্ৰভু তথাপিতো তোমাক মই থাকিম সেৱা কৰি নাকান্দিবি বৈষ্ণৱী কান্দি একো লাভ নাই এ সকলো ভগৱানৰে লীলা ভগৱানে সকলোকে ৰাখিবও পাৰে মাৰিবও পাৰে আহা বৈষ্ণৱী কান্দি লাভ নাই আহা বৈষ্ণৱী আহা আৰু এনেকৈ কতদিন অপাৰ হৈ আতয় অনন্তৰে একদিনা বৈষ্ণৱ আৰু অবৈষ্ণৱী খাই বৈ দুয়োজন খাই বৈ দুয়োজন মায়ার বলত নারায়ণে বৈষ্ণবর আপদে যেতিয়া বৈষ্ণৱ আৰু বৈষ্ণৱী শুই আছিল তেতিয়া প্ৰভু নাৰায়ণে মায়াৰ বলত কি কৰিছিল মাৰি থৈলা বৈষ্ণৱী মাৰি থৈলা বৈষ্ণৱী এই কথা বৈষ্ণৱে মুঠেই নাজানিলা ৰাতিপুৱা বৈষ্ণৱ এই স্নান কৰি বৈষ্ণৱে হৰি হৰি প্ৰভু পূজা শেষ আরে আজি ইমান দেৰি হল বৈষ্ণৱী উঠাই নাই কি হল বৈষ্ণৱী লুঠা দেখি বৈষ্ণৱী লুঠা দেখি এৰা বৈষ্ণৱী আজি তোমাৰ ইমান টোপনি ধৰিছে নে মই গা ধুই আহি পূজা শেষ কৰি আহিলো তুমি এতিয়ালৈ উঠা নাই আহা উঠি আহা আহা বৈষ্ণৱী উঠি আহা বহু দেৰি হল উঠি আহা আরে বৈষ্ণৱী দেখোন মাত বোল একোৱেই নাই কি হল হা বৈষ্ণৱী লুঠা দেখি ভিতৰলৈ যা হেৰা বৈষ্ণৱী আজি তোমাৰ ইমান টোপনি ধৰিছে নে এই তিৰোতা মানুহে ইমান দেৰিলৈ শুই থাকিব নালাগে নহয় এই মানুহে শুনিলে কি বুলি কব আহা আহা উঠি আহা ইমান দেৰিলৈ শুই থাকিব নালাগে নহয় আরে বৈষ্ণৱী দেখোন মাত বোল একোৱেই নাই হেৰা বৈষ্ণৱী তোমাৰ আজি ইমান টোপনি ধৰিছে নে উঠা উঠি আহা হেৰা বৈষ্ণৱী উঠি আহা মৰি আছে বৈষ্ণৱী মৰি আছে বৈষ্ণৱী টাকা দেখি বৈষ্ণৱী কান্দি বেলা গিলা ভাগ্য
কিন্তু চাওক অকস্মাতে শিল বতাহ বৰষুণ আহিলা তাক দেখি বৈষ্ণৱ হৰি হৰি প্ৰভু এইফালে মোৰ বৈষ্ণৱী মৰি গল এইফালে শিল বতাহ বৰষুণ খুন্দুলৈ আহিছে এই বিপদৰ সময়ত মই কলৈ যাম কি কৰিম মোক কোনে ৰক্ষা কৰিব নাই নাই এই বিপদৰ সময়ত মোক আৰু ৰক্ষা কৰোতা কোনো নাই মই মন্দিৰৰ ভিতৰলৈ গৈ এই শালগ্ৰাম প্ৰভুক খাবত মাৰি শুই থকাটোৱেই ভাল হ'ব এই বিপদৰ সময়ত এই প্ৰভুই মোক ৰাখিলেও ৰাখিব মাৰিলেও মাৰিব নাই নাই হে প্ৰভু নাৰায়ণ তুমি মোক ৰাখিলেও ৰাখা মাৰিলেও মাৰিবা আৰু আনফালে হিৰ হিৰ শব্দ কৰে আকাশ মেঘে চালি ধৰে এই ধাৰাসাৰ বৃষ্টি পৰে ঘৰ দুৱাৰ উৰুৱাই নিয়ে ও ধাৰাসাৰ বৃষ্টি পৰে ঘৰ দুৱাৰ উৰুৱাই নিয়ে অকত বেলি শিল বতাহ বৰষুণে দিলা তাৰ পিছত বৈষ্ণৱ ইফালে সিফালে চাই ও ঘৰ দুৱাৰ হৰি হৰি প্ৰভু এতিয়া মই ক'ত থাকিম কলৈ যাম ক'ত থাকিব কি কৰিব ক'ত থাকিব কি কৰিব হৰি হৰি প্ৰভু এয়া তোমাৰ কি লীলা কি মায়া মোৰ ঘৰ দুৱাৰ এই সকলোবোৰ উৰুৱাই নিলেই কিন্তু মোৰ বৈষ্ণৱীৰ মৰাশটো উৰুৱাই লৈ গ'ল বৈষ্ণৱীৰ মৰাশটো উৰুৱাই লৈ হৰি হৰি প্ৰভু দুৱাৰ পুত্ৰ ভাৰ্যা সকলোবোৰ শেষ হৈ গ'ল মই আৰু ইয়াত নাথাকো মই ইয়াৰ পৰা অন্য ঠাইলৈ গুচি যোৱাটোই ভাল হ'ব মই কিন্তু অকলেই নাযাওঁ মই এই জুলুঙাখনত শালগ্ৰাম প্ৰভুক ভৰাই লৈ ইয়াৰ পৰা গুচি যোৱাটোই ভাল হ'ব আৰু অন্য ঠাইত মই এই শালগ্ৰাম প্ৰভুক পূজা কৰি থকাটোই ভাল হ'ব হৰি হৰি প্ৰভু ৰবা মই তোমাক এৰি থৈ নাযাওঁ তোমাক মই লগত লৈ যাম এই শালগ্ৰামক বৈষ্ণৱে জুলুঙা ধৰাই ক'ত পাব থকা গৈ গৈ অবন্তি নগৰ পাইলা বৈষ্ণৱক দেখি দুটে বৈষ্ণৱ আমাৰ ৰাজ্যৰ মন্দিৰৰ অপুৰোহিত আৰু তোমাক দেখাই শুনাই তোমাক নিচাই দেখাই শুনাই তোমাক নিচাই এই যদি তোমাৰ পুৰোহিত হবৰ মন আৰু আমাৰ ৰজাই তোমাক মাহে দৰমহা দিব মাহে দৰমহা দিব বৈষ্ণৱে মনে মনে শালগ্ৰাম প্ৰভুক জুলুঙাখনত ভৰাই লৈ মনে মনে ভাবে এই শালগ্ৰাম প্ৰভুক লগত লৈ অনাই বনাই ঘূৰি ফুৰাতকৈ মই এই শালগ্ৰাম প্ৰভুক লগত লৈ এই মন্দিৰৰ পুৰোহিত হৈ থকাটোৱেই ভাল হ'ব কাৰণ এই শালগ্ৰাম প্ৰভুক মনে মনে মই পূজা কৰি থকাটোৱেই ভাল হ'ব ঠিক আছে মই এই মন্দিৰৰ পুৰোহিত হৈ থকাটোৱেই ভাল হ'ব অপুৰোহিত হৈ বৈষ্ণৱ অ মন্দিৰত অনন্তৰে অনন্তৰে শুনা এতিয়া চাওক
এইফালে বৈষ্ণৱে মন্দিৰৰ পুৰোহিত হৈ আছে আৰু আনফালে প্ৰভু নাৰায়ণে কি কৰিছে প্ৰভু নাৰায়ণে মনে মনে ভাবে বৈষ্ণৱ এইবাৰ মন্দিৰ এইবাৰ তোক মই আৰু শাস্তি দিম এইবাৰহে চাম তোৰ আমি ভক্তিৰ প্ৰমাণ এতিয়া চাওক সেই ৰাজ্যৰ ৰজা আৰু ৰাণীয়ে সেই দুভাগ ৰাতি কি কৰিছিল এই নিশা হন্তে ৰজা ৰাণী অকৰিলা মায়াৰ বলত প্ৰভু নাৰায়ণে কি কৰিছিল রানীর গলার হার রানীর গলার হার প্রভু আর এই হারডাল প্রভু নারায়ণে কি করেছিল ও হারডাল বৈষ্ণৱৰ জুলুঙত ভৰাই থলে সপোনতে নৰপতি ৰজা তোমাৰ ৰাজ্যৰ পুৰোহিতজন মহাচোৰ তোমাৰ ৰাণীৰ গলাৰ হাৰডাল চুৰ কৰি নি সেই পুৰোহিতে নিজৰ জুলুঙত ভৰাই ৰাখিছে আৰু ৰাতিপুৱাই চালে তুমি নিশ্চয় গম পাবা আৰু যদি কথাটো সত্য হয় তেনেহলে তুমি পুৰোহিতক উচিত শাস্তি দিবা আৰু যদি তুমি পাৰা যি দুখন হাতেৰে ৰাণীৰ গলাৰ হাৰডাল চুৰ কৰিছে সেই দুইখন হাত তুমি কাটি পেলাবা সপোন দেখি নৰপতি চকাই উঠিলা ৰাণী হাৰডাল চাবলৈ ও ৰাণী বোলে মোৰ গলাত ও হাৰডাল কি কলি দুধগণক মাতি বাছে ৰজাই বোলে বিলম্বন নাই প্ৰয়োজন ধৰি বান্ধি পুৰোহিতক আনাই এটিখন ৰজাই বোলে চাই থাকি লাভ নাই বল কথা শুনি দুধ গনে ৰৈ নাথাকিলে
মই কি শুনিছো মই কি দেখিছো মুখে ঈশ্বৰৰ নাম পুৰোহিতক খোদাটো ভাল হ'ব ইমানবোৰ মানুহৰ মাজতে খোদা ভাল হ'ব হয় নহয় ঈশ্বৰ কৰিব পাৰে হয়নে নহয় তাক খোদা ভাল হ'ব এই ভণ্ড পুৰোহিত সঁচা কথা ক যোৱা ৰাতি আমাৰ ৰাণীৰ গলৰ হাড়ডাল তই কিয় চুৰ কৰি আনিছ মই কেতিয়াও চুৰি কৰা কি কলি চুৰ কৰা নাই এই ভণ্ড পুৰোহিত সঁচা কথা ক যোৱা ৰাতি আমাৰ ৰাণীৰ গলৰ হাড়ডাল তই কিয় চুৰ কৰি আনিছ মই চুৰি কৰা নাই কি বোলে চুৰ কৰা নাই কি বোলে চুৰ কৰা নাই এই ভণ্ড পুৰোহিত আকৌ এবাৰ সুধিছো সঁচা কথা ক যোৱা ৰাতি আমাৰ ৰাণীৰ গলৰ হাড়ডাল তই কিয় চুৰ কৰি আনিছ নাই মন্ত্ৰীসকল মই কেতিয়াও চুৰি কৰা নাই কি বোলে চুৰ কৰা নাই ইয়াৰ গলত কিবা এটা বস্তু বান্ধাই আছে কিবা এটা বস্তু বান্ধাই আছে এই বস্তুটো থাকিব পাৰে বিশ্বাস কৰিব নোৱাৰি এই এটা ভণ্ড পুৰোহিত এই জুলুং এখন পুৰোহিতৰ অজুকাৰী লগে লগে হাড়ডাল ওই উলাইব কথা শুনি ৰজাই পাছে ক্ৰোধত জ্বলি দুৰ্গণক চাই পাছে দুৰ্গণ সেই পুৰোহিতৰ চুলি ঘূৰাই দিয়া সোণৰ টেকেলি গলত বান্ধি দি ৰাজ্যখনে পাক ঘূৰে অনা আৰু শুনা দুৰ্গণ যি দুখন হাতেৰে ৰাণীৰ গলৰ হাড়ডাল চুৰ কৰিছে আৰু তোমালোকে সেই অৰণ্যলৈ নি সেই দুইখন হাত এই পুৰোহিতৰ কাটি পেলাবা লৈ যোৱা ৰজাৰ আদেশ চাই থাকে তাক ধৰ অহে দয়াম
ও দেখছে পুরোহিতর কাণ্ড ই বেটা ও বুঝি পাছো যা ই বেটা ও ঠাকুর দেউতা ই বেটা স্বভাব তোর কেউটা ই বেটা ও বুঝি পাছো যা এ দিনত পুৰোহিত কৰা ৰাতি লোৱা সন্তান ও ঠাকুর দেউতা টকা লোভত পুৰোহিতৰ সর্বব্যাগ ধরা ই বেটা এ রাজার ঘৰত আহি তই ৰাতি চুৰ কৰা নগর ঘূৰাই পুৰোহিতক অৰণ্যলৈ লীলা গোটেই কাম শেষ হল ৰজাই আদেশ দিয়া মতে ইয়াৰ দুইখন হাত কাটি ফেলবা দিছে হয়নে না এই ভণ্ড পুৰোহিতক আৰু চাই থাকিলাম ইয়াৰ প্ৰথমতে আঘাত খান কাটি পেলাও ই দেখোন চোন নহয় ৰজাৰ আদেশ যি হয় হব কাটি পেলাই ভাল দুইখন হাত কাটি পেলাই একেলগে একেলগে কাটি পেলা ঘৰ ৰজাৰ আদেশে তাৰ ৰজাৰ আদেশে তাৰে ও তাকে দেখি বৈষ্ণৱৰ হাহাকালা ইলায়ো তুমি মোৰ হাত দুখন কাটি পেলালা কি পাপ কৰিছিলো মই কিয় কিয় তুমি মোৰ হাত দুখন কাটি পেলালা ওই দুখন হাতেৰে তোমাক পুজিছিলো এই দুখন হাতেৰে তোমাক পুজিছিলো এই দুখন হাতেৰে কৰাই পাতিছিলো এই দুখন হাতেৰে কৰাই পাতিছিলো হে প্ৰভু নাৰায়ণ কেনেকৈ ধৰিম নাম চাপৰি বজাই মোৰ যে হাত দুখনো নাই মোৰ যে হাত দুখনো
থৰক বৰক কৰি পাছে হয় আগবাঢ়ি কিছু দূৰত সৰোবৰ কিছু দূৰত সৰোবৰত ফুলি আছিল ৰঙিল পদ্ম ফুল ফুল আনিব বৈষ্ণৱৰ আৰু হাত দুখন নাই পাছে পাহৰীয়া নাই মই বহুদিন ধৰি শালগ্ৰাম প্ৰভুক পূজা কৰা নাই মই এই পানীৰ মাজৰ পৰা পদুম ফুল দুটি ছিঙি আনিব লাগিব মই পূজা কৰিব লাগিব মই পানীৰ মাজৰ পৰা ফুল ছিঙিব লাগিব মই পূজা কৰিব লাগিব নাই মই ফুল ছিঙিব লাগিব নাই ফুল ছিঙো বুলি শিল দুটা আছিল পাছে বৈষ্ণৱৰ গল এই শিলৰ ভৰত সেই পানীৰ মাজত এবার তল এবার ও গুলুক ধামত বহি আছিল লক্ষ্মী নারায়ণক সেই লক্ষ্মী বুলিলা বক্স বৈষ্ণৱক ইমান শাস্তি দিয়া দিছা তুমি আৰে চোৱাচোন প্ৰভু হাত দুখন কাটি দিয়াৰ পিছতো কেনেকৈ ফুল ছিঙিব গৈ পানীৰ মাজত এবাৰ তল এবাৰ ওপৰ কৰি আছে হে